আঁতৰি দিয়ক প্ৰদ্যুৎ বৰদলৈ আহিছে। নগাঁও লোকসভা সমষ্টিত বিজয় নিশ্চিত হোৱাত উৎফুল্লিত বিৰোধী ঐক্যমঞ্চৰ সমৰ্থকৰ বিজয় উল্লাস। ৰাইজৰ দলৰ নেতাকৰ্মীৰ মিঠাই খুৱাই আনন্দ উল্লাস। আনফালে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ সমৰ্থকসকলৰো ফটকা ফুটাই আনন্দ প্ৰকাশ মৈৰাবাৰী বজাৰত। ইফালে নিৰ্বাচন ফলাফলৰ পূৰ্বে অসমৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল যে গৌৰৱ গগৈ জয়ী হলে মই ৰাজনীতিৰ পৰা বিদায় ল'ম। সেই সম্পৰ্কেও ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰে মত ব্যক্ত কৰে। লগতে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থকে বিজয় ধ্বনিৰে মৈৰাবাৰীৰ আকাশ বতাহ কঁপাই তোলে। মৈৰাবাৰীৰ পৰা ৱাছিৰ আহমেদৰ ৰিপৰ্ট, PI নিউজ। হয়, নিৰ্বাচনৰ সময়ত অসমৰ এজন মন্ত্ৰীয়ে তেনেধৰণৰ বক্তব্য আগবঢ়াইছিলে যে যোৰহাট লোকসভা সমষ্টিত যদি গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয় হয় তেখেতে ৰাজনীতিৰ পৰা অৱসৰ ল'ব বুলি তেখেতে মন্তব্য আগবঢ়াইছিলে। এতিয়া বিবেচনা তেওঁৰ নিজৰ হাতত। আৰু আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাই যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক নিছিলে আৰু তেখেতে কথা দিছিলে যে যোৰহাট সমষ্টিৰ পৰা আমি গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰাম আৰু সেই প্ৰতিশ্ৰুতি আজি তেখেতে পালন কৰিছে। আৰু এই জয় যোৰহাট সমষ্টিৰ যি গৌৰৱ গগৈৰ জয় আৰু তপন গগৈৰ পৰাজয় নহয়, এইটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কাৰণ যোৰহাট লোকসভা নিৰ্বাচনত তপন গগৈয়ে নিৰ্বাচন খেলা নাছিলে। আপোনালোকে সকলোৱে জানে যে এই নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে খেলিছিলে আৰু সেই নিৰ্বাচনত তেখেত আজি পৰাজয় হৈছে। আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হৈছে। আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টিত এই সাম্প্ৰদায়িক AIDF দলৰ চুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতৰ এই ধৰ্মৰ যি মেৰু বিভাজনৰ যি ৰাজনীতি কৰিছিলে সেই ৰাজনীতি আজিৰ পৰা নিষেধ হ'ল।